সিদ্ধাৰ্থ শৰ্মাই মোৰ পৰা 9 লাখ টকা অৱসাদ কৰিলে, মোৰ পৰা 9 লাখ টকা মাৰিলে। এইষাৰ কথা শিল্পী বিপুল চেতিয়া ফুকনে আপোনালোকৰ আগত দাঙি ধৰিব। গতিকে আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাব। হয়, সিদ্ধাৰ্থ শৰ্মা এজন এনে ধুৰন্ধৰ ব্যক্তি আছিল নেকি বাৰু? অকল তেখেতে পইচাৰ বাহিৰে বা টকাৰ বাহিৰে যে একো চিনি পোৱা নাছিল। তো এই বিপুল চেতিয়া ফুকন ডাঙৰীয়া আপোনালোকৰ আগত কথাখিনি দাঙি ধৰিব। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চালেহে গম পাব। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক। সিদ্ধাৰ্থই মোৰ 9 লাখ মান টকা মূৰ মাৰি দিলে, কিন্তু জুবিনে মই ক'বলৈ নাপালোৱেই। এটা পেণ্ডেলত 50,000কৈ দিম, 20টা পেণ্ডেল আছে বোলে। মই গালোঁ, মই ষ্টেজত গান গাই পেলাই পইচা নলওঁ, তাৰমানে লগতে নামি গুচি আহোঁ। কিন্তু সিদ্ধাৰ্থই মোক দিলে 5,000কৈ, 45,000কৈ মাৰি দিলে। 20টা পেণ্ডেলত তোমাৰ 9 লাখৰ ওপৰ গুচি গ'ল। জুবিনৰ আত্মাই শান্তি পাবলৈ হ'লে সিদ্ধাৰ্থহঁতক দণ্ড মৃত্যু দণ্ড দিবলৈ মই চৰকাৰ আৰু আমাৰ বিষয়াসকলক অনুৰোধ জনাইছোঁ, বাৰপতি জনাইছোঁ এইটো কথা। তাৰমানে সেইকেইটা জীয়াই থাকিলে এতিয়া মই আছোঁ, মই এতিয়া চবকে ডাঙৰ হৈছোঁ দেই। খগেনত মোতকৈ সৰু, খগেনত মই উলিয়াই অনা মানুহ। মহেন্দ্ৰ হাজৰিকা আছে, বিমান বৰুৱা আছে, আমাৰ মানস ৰবীন্দ্ৰনাথ আছে। সিহঁতে যেতিয়া জীয়াই থাকে আমালৈ হুল চুচিব পাৰে। গতিকে তেনেকুৱাবোৰ জীয়াই থকাৰ লাভ নাই। সিহঁতক মৃত্যু দণ্ড দিয়াটোৱে মই প্ৰশাসনক অশেষ বহুত হেৰি কৰিছোঁ।